হেল্ল' এভৰিৱান, আজি ঘৰতে বনাবলৈ গৈ আছোঁ বুনিয়া। কেনেকুৱা হয় নাজানো, প্ৰথমবাৰৰ বাবে বনাবলৈ গৈ আছোঁ, তাকো ইউটিউবত চাই। এয়া বুনিয়া বনাবৰ কাৰণে মই বেচন এবাটি, পানী এবাটি লৈছোঁ। আৰু পানীখিনি মই একেবাৰে ঢালি দিয়া নাই, বেচনখিনিত অলপ অলপকৈ ঢালি মই ধুনীয়াকৈ একদম মোহাৰি লৈছোঁ হাতেৰে। আপোনালোকে ভিডিঅ'ত দেখি গম পাইছে মই কেনেকৈ হাতেৰে মোহাৰিছোঁ। আৰু এয়া চাওকচোন, আমি কেক বনাবলৈ যে যিমানটো জোখত ৰাখোঁ তেনেকুৱা জোখত ৰাখিব লাগিব বেটাৰটো। আৰু মই আপোনালোকক অকণমান দেখুৱাই দিছোঁ। আৰু এতিয়া মই ধুনীয়াকৈ বাতি এটা লৈ মেলি ইয়াতে মই অকণমান দিছোঁ বেটাৰ। ইয়াতে ফ্ৰুট কালাৰ দুটোপাল দিছোঁ, মানে বুনিয়া যে ৰঙা ৰঙা থাকে তাৰে মানে ফ্ৰুট কালাৰ দি দিছোঁ ৰঙা বুনিয়া কৰিবৰ কাৰণে। আৰু এয়া বাকীখিনিতো মই হালধীয়া ফ্ৰুট কালাৰ অকণমান দিলোঁ। ভালকৈ বুজাবলৈ জনা নাই, আপোনালোকে ভিডিঅ'ত দেখি গম পাইছে মই কেনেধৰণে বনাইছোঁ। আৰু এয়া ভালকৈ মই আপোনালোকক দেখুৱাই দিছোঁ। এনেকৈ পাত লগা হেতা এখন ল'ব, তাৰে ওপৰত ঢালি দিব বেটাৰখিনি। আৰু মোৰ এটাই ভুল হ'ল, ভিডিঅ'ত ধুনীয়াকৈ কৈছিলে এনেকৈ লৰাই নাথাকিব হেতাখন, কিন্তু মই লৰাই পালোঁ বেটাৰখিনি দিওঁতে, কাৰণ মোৰ তেল অকণমান দিয়া কম হ'ল। আপোনালোকে যদি বনায় তেল সৰহকৈ দিব, এইবোৰ বস্তুত এনেও মানে তেল সৰহকৈ লাগে। মোৰ মানে বস্তুটো একে ঠাইতে ৰৈ গ'ল, সেইটো কাৰণে মানে বুনিয়াখিনি ইমান মানে পাৰফেক্ট নহ'ল, গোল গোল নহ'ল। যদিহে মই তেল বেছিকৈ দিলোঁ হ'লে তেতিয়া মানে ধুনীয়া হ'লহেঁতেন। এতিয়া মই চুগাৰ চিৰাপ বনাব লৈছোঁ। এইফালে চেনি দিছোঁ মই এবাটিতকৈ অকণমান কম, আৰু পানী চেনিতকৈ অলপ কম। এতিয়া মই ধুনীয়াকৈ ফ্ৰাই কৰি থোৱা বুনিয়াখিনি ইয়াতে দি দিলোঁ। আৰু এয়া চাওকচোন, দেখিবলৈ ইমান বেয়া হোৱাও নাই বাৰু, আৰু খাবলৈও খুব ধুনীয়াই হৈছিলে। বস্তু ল'বলৈ আছে আৰু থ্ৰেডিং কৰিবলগীয়া আছে। পূজা বুলি মানে পূজাত পিন্ধিম বুলি কাপোৰ এযোৰ চিলাব দিছোঁ বাৰু। আমি এতিয়া টাউন পালোহি। এইফালে হিমাক্ষী বাইদেউ, টকল মামা হাই কৈ দেচোন, হাই কোৱা নকৰে। কোন এইটো? হাঁহি দিয়াচোন। আমাৰ চানে আকৌ প্ৰথমতে চুলি কাটিবলৈ ধুনীয়াকৈ পাতি দিলে দেই, হহাও নাই কন্দাও নাই। যেতিয়া মানে কেঁচিখন উলিয়ালে ইমান কন্দাত লাগিলে, আপোনালোকে চাওকচোন। চেণ্ডেল চাইছে, কোনযোৰ পচন্দ কৰিছে আকৌ দিয়া আকৌ। এই দুযোৰ পচন্দ কৰিছিলোঁ, এইযোৰ হয় 350, ধুনীয়া ধুনীয়া কালেকশ্যন আছে চেণ্ডেলৰ, কিন্তু মই নলওঁ, আছে যিহেতুকে ভালেকেইযোৰ। কিমান কম আৰু। A few moments later. হেল্ল' এভৰিৱান, আমি এতিয়া ঘৰলৈ গৈ আছোঁ। কিবা কিবি বজাৰ চজাৰ কৰিলোঁ, অলপ ঘৰুৱা বজাৰ। চ' আপোনালোকক ঘৰত গৈ দেখুৱাম। চানে বাপেকৰ লগত থাকিলে, আমি হিমাক্ষী বাইদেউ আৰু মই বজাৰ কৰি ল'লোঁ। টাউনৰ পৰা কেতিয়াবাই পালোহি, কিন্তু ভিডিঅ' কৰাহে হোৱা নাছিলে। আহি মেলি ভাত খাই মেলি আজৰি হ'লোঁ। আৰু এতিয়া কণবাই পায়স খাবলৈ মাতিছে, তালৈ যাওঁ, দেখুৱাম বাৰু। খুৰীহঁতৰ ঘৰ আহিলোঁ। মই ভাবিছিলোঁ পায়স ঘৰতে বনাইছিলে, কিন্তু নহয়, খুৰীয়ে সকামৰ পৰা আনিছিলে, আই সকাম আছিলে। এতিয়া এইফালে ভানু বাইদেউ, চান, মই মাইনু খুৰীহঁতৰ ঘৰলৈ গৈ আছোঁ। চানক গাটো ধুৱাই দিলোঁ, মানে চুলি কটা হৈছিলে যে গাটো। চান হাই
হাই দি দিয়া হাই দি দিয়া নাই কোৱা হাই দি দিয়া হাই হাই দিয়া আকৌ হাই অঁ গুড ইভিনিং সকলোকে এতিয়া গধূলি চাহ খাবলৈ লৈছোঁ এফালে মোৰ চাহ আৰু এফালে চানৰ পানী এইফালে পিঠা এখন পুৰি লৈছোঁ কি হ'ল চানে আমনি কৰি আছে